শুনি আছে বেকগ্ৰাউণ্ডত গমে পাইছে কি মানে আজি আছে ছট পূজা যিহেতু আছে কলমপাৰত ছট পূজা আপোনালোকক দেখাম কেনেকুৱা কি হয় আৰু পিঠিত বৰশী আনি উঠাই দিব তো গোটেইখিনি দেখাম তো চাৰ ভিডিঅ'টো শেষলৈ তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ মানে যেতিয়া আমাৰ বেজি বা কিবা এটা যেতিয়া সানিয়ে ন তো আমাৰ বহুত বিষায় তো সেই সলনি যদি পিঠিত এটা বৰশী আনি দিয়ে তো কেনেকুৱা ফিল হ'ব আপোনাৰ তো সেইটো আজি দেখাম যিহেতু কালবৈশাখী ছট পূজা দেখাবলৈ গৈছে তো ভিডিঅ'টো চাই থকা শেষ হ'ল আৰু কেনেকৈ লাগিল কমেণ্টছ কৰি জনাব তো বলক আৰু এই পূজাটো প্ৰত্যেক বহাগ মাহৰ যিদিনাখন দিন যায় মানে বহাগৰ লাষ্ট দিনা সেইদিনাখন পালন কৰে আৰু যিটো পূজাৰ নাম হৈছে কালবৈশাখী ছট পূজা মানে বহাগ মাহৰ লাষ্টৰ দিনাখন পতাৰ বাবে কালবৈশাখী ছট পূজা বুলি কোৱা হয় আৰু ইয়াতে মানে বহুত ধৰণৰ খেলা হয় যেনে পিঠিত বৰশীৰ ঘূৰা তাৰপিছত জেউপৰি দি যোৱা আৰু মানুহ মানে গাঁতত পুতি থৈ দিয়ে আৰু কেনেকুৱা কি হয় গোটেইখিনি দেখাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব ভিডিঅ' কৰ অলপ নাচিবি চোন ভাই আৰু এতিয়া মানে এই যে গাঁতটো দেখিছে এই গাঁতটোতে মানে মানুহ এজন পুতি থৈ দিব ইয়াতে আৰু গোটেই মানে মাটিয়েদি পুতি থৈ দিব ইয়াতে আৰু এয়া ওজাজনে মন্ত্ৰ কৰি আছে মন্ত্ৰ কৰি এই পানী যে আছে ইয়াতে গোটেই পুতিকে থৈ দিব তাৰপিছত আৰু অলপ পিছত ওলাব আহিব তো কেনেকুৱা কি হয় চাই থাকক মরবো তো আৰু একদম শেষত চাওক এই বৰশীবোৰ এতিয়া মানে এনেকৈ নমাই দিলে বৰশী ঘূৰাৰ পৰা
আৰু চাওক পিঠি একদম পুৰা মানে দুটা ফুটা কৰি দুটা বৰশীৰ দ্বাৰা মানে গোটেই ৰাউণ্ড ঘূৰালে আৰু শেষত চাওক এতিয়া এই পিঠি এতিয়া মানুহটো ইফালে লৈ যাব মানে চাওক জ্বলা জুইতটো আপোনালোকে খোজকাঢ়ি পাইছেনে কেতিয়াবা এই জ্বলা জুই চাওক কিমান আঙুঠা একদম পুৰা জ্বলি ৰঙা হৈ আছে ইয়াৰ ওপৰেদি মানুহবোৰ খোজকাঢ়িব আৰু খোজকাঢ়িলে বোলে ভৰি অলপো নুপুৰে তো কেনেকুৱা হয় দেখাই থাকিম ভিডিঅ'টো শেষলৈ চাই থাকিব চাওক একদম জুই মানে পুৰা একদম ৰঙা হৈছে আৰু চাওক ইয়াৰ মানুহ কেনেদৰে খোজকাঢ়ি গৈ আছে ইয়াৰ ওপৰেৰে জুইৰ ওপৰেৰে খোজকাঢ়ি গৈ আছে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট এটা ভ্লগত লগ পাম বুলি আশা ৰাখিলোঁ তো বাই বাই